Hello everyone, welcome back to my channel. নমস্কাৰ মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 13 তাৰিখ গৰু বিহুৰ দিনা মোৰ ব্লগটো আধৰুৱা হ'ল, সেইকাৰণে ভাবিলোঁ একেলগে ইয়াতে দি দিওঁ ক্লিপছ কেইটা। তো মই যাবলৈ ওলাইছোঁ এটা ফটোশ্বুটত। মই আৰু মোৰ লগৰজনী এজন ফটোগ্ৰাফাৰ মাতিছোঁ। তো তাৰ বাবে আমি ওলাই গৈছোঁ জয়সাগৰৰ জয়দৌললৈ। প্লেনটো আচলতে ছাডেনলিয়ে বনিলে, তো সেইকাৰণে পাপাই মোক টেম্পু ষ্টেণ্ডত থৈ আহিব আৰু তাৰ পৰা মই লগৰ ছোৱালীজনীৰ লগত একেলগে যামগৈ। আৰু এয়া হৈ গ'ল আমাৰ মৰমৰ ৰিচা বাইদেউ। ৰংঘৰ নাপাওঁতে গোটেইখিনি মানুহ নামিয়ে দিলে। তো এতিয়া বৰ্তমান আমি দুজনীয়ে টেম্পুখনত গৈ আছোঁ। গৈ পালোহি আমি জয়সাগৰ। এইখন হৈছে শিৱসাগৰ মহাবিশ্ববিদ্যালয়ৰ মেইন গেটখন। ঢেৰ ছোৱালী আহে, তেতিয়া আকৌ ছোৱালীয়ে নাই। সেইটোৱেতো হাই বুলি কৈ দে। তই আজিলৈকে মোৰ ব্লগত ওলোৱা নাই নহয় ন? আচলতে ৰিচা মোৰ ব্লগত ওলাইছিলে 2020 আৰু 21 চনত। খালি তেতিয়া সেইটো ব্লগখিনি মই ডিলিট কৰি দিছিলোঁ মাজতে। তো সেইবাবে এতিয়া তাই মোৰ ব্লগত নাই, মানে ইউটিউব চেনেলত নাই। আৰু এইটো হৈছে জয়দৌল, যোনটো আমাৰ শিৱসাগৰ মেইন টাউনত থকা শিৱদৌলটোৰ নিচিনা প্ৰায় একেই। মানে ইয়াত থকা দৌলবিলাক প্ৰায় একেই আৰু ষ্ট্ৰাকচাৰটো। আৰু এইফালে আমাৰ ফটোগ্ৰাফাৰো পালেহি। আৰু এইগৰাকী হৈছে ৰিচা ভাগৰ আৰু এজনী লগৰ ছোৱালী, তাইও আহিছে। তাই বাৰু মোৰ ভ্লগত তেনেকৈ ইমান নোলালে। তো প্ৰথমতে ফটোশ্বুট মোৰ পৰাই আৰম্ভণি কৰিলোঁ। আৰু ফটোগ্ৰাফাৰ মাতি এনেকৈ আউটডোৰ ফটোশ্বুট ফাৰ্ষ্ট টাইম কৰিছিলোঁ। তো বহুত লাজ লাগিছিলে, তথাপিও প'ষ্টবিলাক দিলোঁ আৰু যিমান পাৰোঁ। তোৰ আজি অভিজ্ঞতা কেনেকুৱা ক? বহুত ভাল লাগিছে আজি। আৰু আজি আমাৰ মৰমৰ অৰ্পিতাকো লগ পাইছোঁ। হা কি হ'লে? অঁ কিবা পোক আছে বোলে। আমি ফাৰ্ষ্ট টাইম ফটোগ্ৰাফাৰ মাতিছোঁ ন, গতিকে সকলোলৈকে ৰঙালী বিহুৰ আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ আমাৰ ফালৰ পৰা। সেইটোৱে সকলো ভালে থাকক, কুশলে থাকক আৰু আমাক আশীৰ্বাদ কৰি ৰাখক আমাক। আৰু জয়দৌলত ফটো তুলি হোৱাৰ পিছতে আমি ওচৰতে থকা আৰু এটা দৌললৈ গৈ আছোঁ, যাতে আৰু ভাল ফটো আহে সেই আশাতে গৈছোঁ। আৰু আমাৰ ফটোগ্ৰাফাৰজনৰ নাম হৈছে স্বপ্নীল দাস। তেওঁ মৰা ফটোকেইখন মই এই ভিডিঅ'টোতে লগাই দিম। আৰু তেওঁক যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰিছে তেন্তে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। আজি বহাগৰ প্ৰথম দিন, তো সেইবাবে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি যিহেতু বিহু, মই ভাবিলোঁ কি এটা ৰঙালী বিহুৰ ব্লগ বনাওঁ, যে কেনেকৈ আমি চেলিব্ৰেট কৰোঁ, কেনেকৈ আমি উদযাপন কৰোঁ। তো সেইটোৱে এটা ডেইলি ব্লগ লৈ আহিছোঁ, চাই থাকিব। বছৰটোৰ যিহেতু প্ৰথম দিন, তো সেইবাবে গা পা ধুই মই আৰু মোৰ ভাইটিয়ে পোনপ্ৰথমে ভগৱানৰ ওচৰত মূৰটো ধুৱাই ল'লোঁ। আৰু আমাৰ পৰিয়ালত বহু বছৰৰ পৰা চলি অহা এটা পৰম্পৰা যে ঘৰৰ জ্যেষ্ঠকেইজনক আমি বিহুৰ দিনা তামোল পাণ আৰু এটি উপহাৰ দি তেওঁলোকক সেৱা জনাওঁ। আৰু বিহু বতৰ যিহেতু, সেইবাবে ৰাতিপুৱা সময়কণত সকলোৱে মিলি জলপানেই খাই দিওঁ। এইফালে দৈ, চিৰা, গুড়, মুড়ি আৰু ক্ৰীমো আছে, সকলোৱে মিলি খাওঁ। তাৰপিছত আজি আকৌ বৰমাহঁতৰ অহা অলপ পলম হ'ল, সেইবাবে তেওঁলোকে আকৌ ককা আইতাহঁতক সেৱা জনালে। আৰু এইফালে আমাৰ সৰু বা আৰু ডাঙৰ বা মুম্বাইত আছেগৈ, তো সেইকাৰণে আজিৰ দিনটো মিছ কৰি দিলে। আৰু ময়ো পিছে বহুত মিছ কৰিছোঁ তেওঁলোকক। আৰু বিহুত যিহেতু নতুন কাপোৰ পিন্ধে, তো সেইবাবে মই এইটো নতুন ব্লেক জিন্সটো আৰু জুডিঅ'ৰ পৰা মই কিনা এইটো কেতিয়াও নিপিন্ধা শ্বাৰ্টটো পিন্ধি লৈছিলোঁ। কিন্তু আকৌ বৰমাই মোলৈ এটা কুৰ্তি লৈ আনিছিলে, সেইবাবে মই আকৌ চেঞ্জ কৰি কিনি কুৰ্তিটো পিন্ধি ল'লোঁ। আৰু মোকতো জানেই, চেল্ফ অবছেছ ছোৱালীজনী, ভিডিঅ'টো অন হ'লেই মানে মোৰ প'ষ্ট ষ্টাৰ্টে হৈ যায়। আগদিনাখন আকৌ ফটো মাৰিব যাওঁতে মোক পোকে কামুৰিলে, হাতত য'তে ত'তে একদম ৰঙা হৈ আছে। আৰু আজি হ'ল খুৰীৰো জন্মদিন, তো সেইবাবে দাইটি আৰু পাপা ক'ৰবাত যাওঁতে ময়ো বোলো উঠি দিওঁচোন, কেক এটা আনোগৈ।
আচলতে খুৰাক মই সৰুৰে পৰা ডাইটি বুলিয়ে মাতোঁ আৰু মাতি ভালো লাগে দিয়কচোন, কিবা এটা মৰম লাগে ডাইটি শব্দটোত। তাৰপিছতে এইফালে আকৌ আইতাই পইচা দি পঠিয়াইছিলে, বোলে বজাৰলৈতো মই যাব নোৱাৰিলোঁ, তয়ে যাওঁতে কিবা এটা লৈ ল'বি। কিন্তু আমাৰ পাপাই আকৌ কৈছে এতিয়া বোলে বিহুৰ দিনা কাপোৰৰ বজাৰত সোমালে দেৰি হৈ গৈহে থাকিব, তো সেইবাবে কি কৰোঁ চাওঁ, নিকিনিবলৈও আছে এতিয়া, পিছতে কিনি ল'ম। আৰু তাৰপিছতে এয়া আমি পাই গ'লোহি শইকীয়া বেকাৰী, য'ৰ পৰা মই কেক ল'ম। আৰু কেকবিলাক দেখিবলৈচোন মোৰ চব একেই লাগিলে, সেইকাৰণে এই পিচ কালাৰ টাইপৰটোকে লৈ ল'লোঁ খুৰীৰ কাৰণে। কেকটোৰ লগতে আমুলৰ ফ্ৰেছ ক্ৰীম এটাও ল'লোঁ আৰু পাপাই দৈ টেকেলি এটাও ল'বলৈ যাব, কাৰণ আমাৰ পৰিয়ালটো যিহে ডাঙৰ, ৰাতিপুৱা সময়তে জলপান খাওঁতে 2টা টেকেলি শেষেই হৈ গ'ল। কালি আকৌ ৰিচাই কৈছিলে বৰপুখুৰীৰ পাৰত বোলে নতুনকৈ কেফে এখন খুলিছে, তো সেইকাৰণে ময়ো ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ, ধুনীয়া দেখিলোঁ। তাৰপিছতে আহি এইটো জেগাত ৰখিছোঁ, পাপাই দৈ আনিব যাব। আৰু এয়া চাওকচোন হাতী এটাও দেখিলোঁ, ইমান মৰম লগা, আৰু হাতীটোৱে আশীৰ্বাদ দিবও জানে, ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে। তাৰপিছতে ঘৰত আহিয়েই মই কেকটো এনেকৈ টেবুলত থৈ দিছোঁ যাতে আমাৰ বাৰ্থডে গাৰ্লজনী একদম ছাৰপ্ৰাইজ হৈ যায়। কেক কোনে কাটিব এতিয়া? বাৰ্থডে গাৰ্ল কি আনিছা তুমি হাতত? কেক কাটা মই আৰু পেহীয়ে কেকৰ বাকচটো খুলি চাইছোঁ যে কেকটো ঠিকে আছেনে নাই, কাৰণ ইমান মৰমত আনিছিলোঁ। কিন্তু তথাপিও গাড়ীৰ জোকাৰণিত আকৌ কেকটো এটা ফালে বেছিকৈ গুচি আহিলে। কেকটো খালি বেকা হৈ গ'ল আকৌ। আৰু এইফালে আমাৰ মৰমৰ লেক্সি, কিন্তু এতিয়া যিহেতু বাৰ্থডে কেক কাটিব সেইকাৰণে তাইক ভিতৰ ৰুমটোত থৈ আহিলেগৈ। আমাৰ আকৌ খুৰীৰ ল'ৰাটোৱে মোক খুব ভাল পায়, সেইকাৰণে বোলে কেক পিচ প্ৰথমতে মোকহে খুৱাব। আৰু আমাৰ আইতা মা মানে মাৰ মাকো ইয়াতে আছেহি, অথনি পইচাটোও এওঁৱে দিছিলে, তো তেওঁ বোলে ময়ো খুৰীক অকণমান খুৱাই দিওঁচোন। আৰু এইফালে আমাৰ পেহীয়ে হাতত জেতুকা লগাই আছে আৰু লেক্সিয়ে মোৰ গাতে গা লগাই আছে, খজুৱাই দিব লাগে বোলে তাইক, একদম বেলেগ আৰাম আৰু। কি হ'ল কেলে কান্দিছা তুমি? কেলে কান্দিছা? চুকু 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 চুকু। গধূলি সময়ত আকৌ মোৰ HSৰ লগৰ ছোৱালীজনী আৰু তাইৰ পৰিয়ালটো আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে আহিছিলে বিহু খাবলৈ। সেইকাৰণে মই সেইদিনা কলেজত বনোৱা পিঠাটো বনাই আছিলোঁ। সেইদিনাটো ভালকৈ দেখাবলৈ নহ'লে কি মই কেনেকৈ বনাইছিলোঁ, তো আজিয়ে দেখাইছোঁ আৰু। কিন্তু তাৰে আগত মোৰ হাতখনৰ অৱস্থাটো চাওক, মই মেহেন্দিৰ ওপৰতে অথনি পেহীয়ে লগাই থাকোঁতে জেতুকা লগাই দিলোঁ, এতিয়া ইমান বেছি বেয়া লাগিছে। তো এতিয়া মই বাৰু পিঁয়াজ কাটি আছোঁ, আৰু আগেয়ে মই গাজৰটো এনেকৈ পিহি ল'লোঁ পিহনাত, মানে চুচি ল'লোঁ, যিয়ে কয় আৰু আপুনি। তাৰপিছত চচপেন এটাতে মই পিঠাগুড়িখিনি লৈ লৈছোঁ আৰু পানী মিহলাইছোঁ। তাৰপিছতে মই নিমখ অলপ দিম, মানে সোৱাদ অনুসাৰ নিমখ দিলেই হ'ল। আৰু মই আকৌ এই ভিডিঅ'টো বনাই থাকোঁতেহে দেখিছোঁ যে মোৰ কুৰ্তিটোৰ পৰা এইটো সূতা ওলাই আছিলে। মই তেতিয়া গম পোৱাহেঁতেন তেতিয়াই কাটি দিলোঁহেঁতেন, এতিয়া মোৰ ইমান অশান্তি লাগিছে দেখি। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি ল'লোঁ আৰু পানী আৰু অলপ ঢালিছোঁ, কাৰণ মিক্সাৰটো মানে একদম পূৰা লিকুইড ফৰ্মত হ'ব লাগে, তেতিয়াহে পিঠাটো ভাল হয়, নহ'লে লাগি ধৰে যদি ঠিক হৈ থাকে। তাৰপিছতে পিহি থোৱা গাজৰখিনি, মানে চুচি থোৱা গাজৰখিনি আৰু কাটি থোৱা পিঁয়াজখিনি মই একেলগে দি দিছোঁ, মিক্স কৰি লৈছোঁ। তাৰপিছত আৰু সেইদিনা পিঠাটোনো কেনেকুৱা হৈছিলে তাৰেতো ভিডিঅ' ল'বলৈ নহ'লে, সেইকাৰণে আজিয়ে চাই লওক যে মোৰ পিঠাটো এনেকুৱা হৈছিলে।
তাৰপিছতে মই প্লেট সজাই ল'লোঁ আলহীৰ কাৰণে, চচ অলপো দিছোঁ। সেইদিনাটো বৰ নাৰিকলৰ চাটনি বনাইছিলোঁ লগত দিবলৈ। আৰু এইপিনে মোৰ ফ্ৰেণ্ডজনীৰ ফেমিলি, এইজনী মোৰ ফ্ৰেণ্ড মেহতাজ, তাইৰ লগত মই 11-12 একেলগে পঢ়া। আৰু এইফালে তাইৰ ভাগৰ ভনীয়েক মাৰ্জিয়া। তাৰপিছত আকৌ গধূলি সময়ত বাবলুদাও আহিছিলে খুৰীৰ কাৰণে 2nd নম্বৰ কেকটো লৈ। কোনে কেক আনিলে তোমাক? আৰু এনেদৰেই বিহুৰ দিনা আমি গোটেই পৰিয়ালটো লগ হওঁ আৰু এনেকৈ উদযাপন কৰোঁ। বহুত ভাল লাগে। তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।